চ' এটমি কৰি আমাৰ গ্ৰেট লিডাৰ মীনা নাথ মেমে কেনেকুৱা ধৰণৰ জীৱন পৰিৱৰ্তন এটা পাইছে, তেখেতৰ অভিজ্ঞতা, তেখেতৰ এক্সপিৰিয়েঞ্চ সকলো আমাৰ মাজত আজি ভাগ বতৰা কৰিব। চ' তেখেতে আৰম্ভণিৰ পৰা এটমি প্ৰডাক্টছ ব্যৱহাৰ কেনেকৈ কৰিছে আৰু কেনেকৈ তেওঁ নিজে ব্যৱহাৰ কৰিছে, আনক কেনেকে শ্বেয়াৰ কৰিছে, এটমিৰ পৰা তেওঁ কেনেধৰণৰ অভিজ্ঞতা লাভ কৰিছে, এটমি কোম্পানীৰ বিষয়ে তেওঁ কি ভাবিছে, আজি কি পাইছে, সবিশেষ আমাৰ মাজত আজি দাঙি ধৰিব। চ' মই ৱেলকাম জনাইছো গ্ৰেট এক্টিভ লিডাৰ, আমাৰ মষ্ট ইনস্পাইৰিং লিডাৰ মীনা নাথ মেম। চ' তেখেত বহুত এনাৰ্জেটিক, বহুত কষ্ট কৰিব পাৰে আৰু এতিয়াও বহুত কষ্ট কৰি আছে টিমৰ কাৰণে। চ' থেংক ইউ মীনা মেম এটমি জইন কৰাৰ বাবে, আৰু ধৈৰ্য সহকাৰে আপুনি অতি সুন্দৰ এটা টিম চলাই আছে। চ' আপুনি নিশ্চয় সফল হ'ব তাৰে আমাৰ বিশ্বাস। গতিকে আজি আমি আপোনালোকক সকলোৰে মাজতে আমি শুনিবলৈ পাৰিম মীনা মেমৰ জীৱন যাত্ৰা এটমিৰ লগত। হয়, প্লিজ ৱেলকাম মেম। হয় মেম, থেংক ইউ। ধন্যবাদ। মেম মোৰ কথা এটা ক'বলগীয়া আছিলে মেম। ছাৰ প্লিজ আপুনি পিছত ক'ব, এতিয়া মাজত মই ষ্টাৰ্ট কৰি দিছো ছাৰ, প্লিজ থেংক ইউ। হয় মেম, প্লিজ কণ্টিনিউ। হয় মেম, ধন্যবাদ। আপুনি মোক আজি এইখিনি সুবিধা দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো, আৰু লগতে আমাৰ আজি এটমি প্লেটফৰ্মত উপস্থিত থকা সমূহ ন পুৰণি লিডাৰক মই ধন্যবাদ জনাইছো। সকলোৱে উপস্থিত হৈছে, আৰু লগতে আজি মই আপোনালোকৰ মোৰ নিজৰ অভিজ্ঞতাৰ বিষয়ে আগবঢ়াই লৈ যাম। তাৰ ভিতৰত আজি আমাৰ মাজত উপস্থিত আছে ধৃতিস্মিতা বৈশ্য বুলি হয়, তেখেত কল্পনা বৈশ্য। তেখেত মোৰ একেবাৰে ওচৰৰে হয়, গতিকে মই কিবা শিকিবলগীয়া বা শিকাবলগীয়া থাকিলে ঘৰত গৈ হলেও সেইখিনি আলোচনা কৰিব পাৰিম। মোক ভাগ্যশ্ৰী মেমে কৈছে, গতিকে তেখেতক মই ধন্যবাদ জনাইছো। একেলগে আমি হাতে হাত ধৰি আগবাঢ়ি যাব পাৰিম। নিজৰ একাগ্ৰতা যদি থাকে তেতিয়াহ'লে তেখেতৰ এগৰাকী এক্টিভ লিডাৰে হয়, নিশ্চয় আমি সহযোগ কৰি এটা সুন্দৰ গ্ৰুপ এটা আমি গঠন কৰিব পাৰিম। গতিকে মই মিটিংখনত মোৰ নিজৰ অভিজ্ঞতা কোৱাৰ আগতে মোৰ পৰিচয়টো দাঙি ধৰিছো। মোৰ নাম শ্ৰী মীনা নাথ, মই নলবাৰীৰ পৰা বিলংছ কৰো। মোৰ আপলাইন বুলি ক'ব লগা হলে মোৰ যিজন আপলাইন, তেখেত মোক মাত্ৰ 5 দিনৰ কাৰণে সংগ দিছিলে। 5 দিন পিছত তেখেত মোৰ পৰা বহুত দূৰত গুচি গ'ল। তেখেত পাৰিবাৰিক অসুবিধাৰ কাৰণে তেখেতক আৰু লগ নাপালো। গতিকে এতিয়া মোৰ আপলাইন হিচাপে উপস্থিত আছে আমাৰ কেশন দত্ত মেম, মোক হাতে হাত ধৰি শিকাই লৈ গৈছে। তেখেতক মই গুৰু হিচাপে মানিছো, আৰু তেখেতক মই ধন্যবাদ দিব লাগিব। কাৰণ এনেকুৱা এটা পৰিস্থিতি আছিল, কেশন মেম আৰু মই 3 ঘন্টালৈকে প্ৰথম অৱস্থাত কিমান সময় গুচি যায় মই নিজে জইন হৈছিলো। মেমে মোক শিকাইছিলে, কিন্তু মোৰ কবও লাজ লাগে, কি মই বুজিও পোৱা নাছিলো। কিন্তু কথা পাতি পাতি থাকোতে 3 ঘন্টা সময় পাৰ হৈ যায়। মই কি বুলি ক'ম, মেম বুলি মাতিছো, এতিয়া কেনেকুৱা পৰিস্থিতি কি কথা এইবিলাক মই নাজানিছিলো। কিন্তু লাষ্টত 4টা বাজিবৰ হয়, মেমক কওঁ দিনৰ ভাগত আমাৰ আগতে মিটিং আছিলে, আজিকালি দিনৰ মিটিং আমি সময়ৰ ব্যস্ততাৰ কাৰণে বন্ধ কৰিলো। এতিয়া আমি কাৰোবাক শিকিবলগীয়া হলে পাৰ্চনেলি ভাৱে শিকাও। আমি আগতে সন্ধিয়া আৰু দুপৰীয়া মিটিং পাতিছিলো। সেই দুপৰীয়া আমাৰ মিটিঙত আমি সকলোকে শিকাইছিলো, আৰু কেতিয়া সেই দুপৰীয়াৰ মিটিঙতে আমাৰ 12টা বজাৰ পৰা 3টা 3:30 বাজি যায় অপেক্ষা কৰি কৰি। গতিকে সেইখিনি দিন গ'ল। এতিয়া আৰু আমি দুপৰীয়া মিটিং কোনো নাৰাখো, আমি পাৰ্চনেলি ভাৱে কাৰোবাক শিকাও। আৰু গতিকে এনেধৰণে আগবাঢ়ি গৈছো গ্ৰুপটো। মেমও বহুত খিনি কষ্ট কৰি মোক আগবঢ়াই লৈ গৈছে। ইয়াৰ ক্ষেত্ৰত মই মানিব লাগিব, আমাৰ মাজত উপস্থিত আছে মনোৰঞ্জন দাস ছাৰ, উলেনটাইট ছাৰ, মোক হেল্প কৰিছিলে। ধ্ৰুৱ শইকীয়া ছাৰ বৰ্তমান আমাৰ মাজত নাই, তেখেতসকলে বহুত খিনি হেল্প কৰি মোক সকলোৱে আগবঢ়াই লৈ গৈছে। আৰু এইখিনি আজি মই এতিয়া আপোনালোকৰ মাজত লিডাৰ বুলি ঠিক ক'ব পৰা হোৱা নাই যদিও, মই আজি নিজৰ কৰ্ম কৰি গৈ উপস্থিত হৈ আছো, আৰু ভৱিষ্যতেও এই কামটো কৰি যাম বুলি মই এটা সিদ্ধান্ত লৈছো। হয়, মই মেইনলি এজন ইঞ্চুৰেঞ্চ এডভাইচাৰ আছিলো। প্ৰথম মানুহৰ ঘৰে ঘৰে গৈছিলো, কিন্তু আমাক মানুহে হেৰি কৰিব নোখোজে, বিশ্বাসত লব নোখোজে। ছোৱালী মানুহৰ কাৰণে পলিচি বিচাৰিলেও সিহঁতে আমাক দিম বুলি কয়, কিন্তু আমাৰ পৰা গৈ পেলাই আমাক নিদিয়ে। বেলেগ লৰা মানুহ পালে সিহঁতক দিয়ে, কিবা সন্দেহ আছিল চাগে। গতিকে সেইটোৰ পৰা মোৰ বিৰক্ত আহিছিলে মনত এটা, নিজৰে দুখ লাগে। হয়, আমি ইমান বিশ্বাস দিয়াৰ পিছতো আমাৰ ওচৰত ডকুমেন্টচ দিয়াৰ পিছতো পলিচি পইচা দিয়াৰ পিছতো ঘূৰাই লৈ যায়, এনেকুৱা মানুহো পাইছো। তাৰ পিছত মই মনেদি ভাবিছিলো কি কৰিম, মোবাইলটো সদায় চাই থাকো, ঘৰত থাকি কিবা এটা কাম কৰিব পাৰিম নেকি, ঘৰৰ ভিতৰতে, বাহিৰত নোযোৱাকৈ, বেলেগৰ ওচৰত নোযোৱাকৈ। এনেকে ভাবি পেলাই মই মোবাইলটো চাই থাকোতেই আমাৰ প্ৰভাত শৰ্মা ছাৰৰ পৰা মই
ফেচবুক পোষ্ট পাইছিলো, আৰু তাতে মই তেখেতে লিখিছিলে যে কোনো ধৰণৰ বাহিৰত যাব নালাগে, ঘৰত থাকিয়ে ঘৰৰ পৰা 2 বা 3 ঘন্টা কাম কৰি আপুনি ইয়াৰ পৰা ইনকাম ল'ব পাৰিব। সেই পোষ্টটোতে মই তেখেতৰ লগত ৰিপ্লাই দিলো ফেচবুকত, দি পেলাই মিটিং শুনিলো মেমৰ 4-5 দিন, 7 দিনলৈ মিটিং শুনিছো। শুনি লাষ্টত মই জইন কৰিলো ইয়াত, আৰু জইন কৰি ইয়াত কোৱা হয় আপুনি নিজে ইউজ কৰক আৰু শ্বেয়াৰ কৰক। এনেকে কোৱাৰ পিছত হয়, মই প্ৰথম তেখেতসকলে কৈছিলে মোক 10,000 পইণ্ট বনাবলৈ। মই 10,000 পইণ্ট বনাব লগা হলে 9,500 পইণ্ট আছিলে। হাইড্ৰ ব্ৰাইটনেছ ক্ৰীমটো মই প্ৰথম লৈছিলো 9,500, সেইটো মই নলবাৰী আমাৰ যিটো এডুকেশ্যন চেণ্টাৰ আছে তাত গৈ পেলাই লৈছিলো প্ৰথম মই। তাৰপিছত মই কেইবাটাও প্ৰডাক্ট ললো, স্পেৰুলিনা, টুথপেষ্ট, তাৰপিছত আৰবিকা ব্লেক কফি, এনেকে ললো। লৈ পেলাই সেই সময়ত মই জইন কৰাৰ আগত আমাৰ বাৰ মানে কি হৈছিলে, ভৰিৰ বিষ আছিলে। ভৰিৰ আঙুলিৰ গাঁঠিবিলাক ফুলি ফুলি গৈছিলে, ভৰিৰ আঙুলিবিলাক ফুলি ফুলি গৈছিলে। খোজকাঢ়িব নালাগে, বিষাই। ৰাতি হলে টোপনি নাহে, দিনত হলে টোপনি মানে থাকিব নোৱাৰে, কান্দি থাকে। এফালে বা কান্দে, এফালে মই কান্দো। লাষ্টত ডক্তৰক দেখুৱালে, ডক্তৰে কৈছে ইউৰিক এচিড হয়। 6 মাহ লাখুটি ধৰি খোজ কাঢ়িব লগীয়া হৈছিলে। লেট্ৰিনত যাব লগা হলে লাখুটি লৈ যায়। তাৰপিছত ডক্তৰক দেখালো, পৰীক্ষা কৰিলো, কৰাত ডক্তৰে ক'লে যে ইয়াত ইউৰিক এচিড আছে, গতিকে ইউৰিক এচিড হলে মানে যিমান দিন মানুহজনে চলি থাকিব ইয়াৰ মেডিচিন খাই থাকিব লাগিব, মেডিচিন বাদ দিলে দিব নোৱাৰিব, এনেকে ক'লে। 1 মাহ ব্যৱহাৰ কৰিলো, 1 মাহ ব্যৱহাৰ কৰাত ভালে পালে। 1 মাহ পিছত যেতিয়া মেডিচিন শেষ হ'ল, মেডিচিন শেষ হোৱাৰ পিছত আৰু আৰম্ভ হ'ল। সেই সময়তে মই ইয়াত জইন কৰিছিলো, মিটিং বিলাক শুনি আছিলো, আৰু মই এটা মনত মানে বিশ্বাস এটা হৈছিল, ইয়াৰ প্ৰডাক্ট ভাল পাব পাৰো নেকি। এই বুলি ভাবি মই যিহেতু স্পেৰুলিনা লৈছিলো, টুথপেষ্ট লৈছো, তাৰপিছত আৰবিকা ব্লেক কফি মই 2টা লৈছিলো প্ৰথম। আৰবিকা ব্লেক কফি 2টা লৈ, এটা মই বিক্ৰী কৰিলো, মোৰ বান্ধৱী এজনীক দিলো, আৰু মই স্পেৰুলিনা, আৰবিকা ব্লেক কফি, টুথপেষ্ট নিজে ইউজ কৰিলো। এনেকে যেতিয়া ইউজ কৰিলো, ইউজ কৰাৰ পিছত লাহে লাহে বাৰ বিষ বিলাক নাইকিয়া হ'ল, আৰু সুস্থ হ'ল সম্পূৰ্ণৰূপে, মানে টেবলেট বাদ দিব পৰা হ'ল। আমি এনেধৰণে বহুত প্ৰডাক্ট ইউজ কৰিলো, আৰু এতিয়া বা বৰ্তমান সম্পূৰ্ণ সুস্থ। তাৰপিছত মোৰ সৰু ভন্টি আছিলে, সৰু ভন্টিয়ে এদিন গা ধুবলৈ গৰম পানী, মাঘৰ মাহত ঠাণ্ডাৰ দিনত গৰম পানী কৰিছিলে। গৰম পানী কৰি পেলাই গাত ধুবৰ কাৰণে ৰাইচ কুকাৰত গৰম কৰিছিলে। ৰাইচ কুকাৰটো মানে পানীখিনি উলিয়াই আনিছে, দাঙি পেলাই ডাইৰেক্ট আঁঠুৰ পৰা একদম উতলা পানীখিনি ভৰিত পৰি গ'ল, আৰু সেই ভৰিত পানীখিনি পৰি যোৱাৰ পিছত গোটেই ভৰিখনে জ্বলি গৈছিলে। ঠিক একদম পুৰা আলুৰ মান ডাঙৰ ডাঙৰকৈ সেনেকুৱা হৈ 2টা জ্বলা ফুটিছিলে। গোটেই ভৰিখনে পুৰি গৈছিলে। যদিও লগালগ মানে আমি ঘৰত সৰু টুথপেষ্টটো ইউজ নকৰো, সকলোৱে ডাঙৰ টুথপেষ্টটোৱে ইউজ কৰো। সেই ডাঙৰ টুথপেষ্টটো মানে জ্বলা লাগি গৈছে নহয়, পুৰি গৈছে, গোটেই থাকিব নোৱাৰি। পানীৰ লগত মিক্স কৰা নাই, ডাইৰেক্ট সানি দিছিলে আঁঠুৰ পৰা ভৰিলৈকে। সেইখিনি সানাৰ পিছত মানে পানী যিহেতু দিয়া নাই, মানে য'ত য'ত লাগিছে সেইখিনি ডাইৰেক্ট কলা পৰি গৈছে, আৰু য'ত লগা নাছিলে সেই ঠাইখিনি মানে আলুৰ নিচিনা ফুলি উঠিছিলে। কিন্তু সেই যিখন ভৰি মোৰ দেখিলে ভয় লাগে। যদি মেডিকেলক নিলে হয়, মেডিকেলক নিব লগা হলে 3 মাহৰ আগত সেই ভৰিখন নুশুকাল হয়, কাৰণ ঠাণ্ডাৰ দিনত সোনকাল ঘাঁ নুশুকায়। কিন্তু সেই টুথপেষ্টটোৰ কাৰণে মানে 11 দিনত সেই ভৰিখন ভাল হৈ গৈছে। এই এটা মোৰ প্ৰেক্টিকেলি অভিজ্ঞতা। তাৰপিছত মোৰ ডাঙৰ বাৰ আছিলে, থাইৰইড 12 বছৰ মান আছিলে। মই ডাঙৰ বাক দিছিলো, টুথপেষ্ট নিছিলো, ভৰিত ঘাঁ এডোখৰ আছিলে, নুশুকাই। 8-10 বছৰ কৰোণাৰ সময়ত হৈছিলে, ঘাঁডোখৰ বসন্ত ওলাই পেলাই, কিন্তু শুকোৱা নাছিলে। মই মিটিঙত শুনি থাকো, কেশৱ মেমে কৈ থাকে। তাৰপিছত টুথপেষ্ট আনিলো, আনি পেলাই লগাব দিলো। লগোৱাৰ পিছত মানে ঘাঁ খিনি কি হ'ল, ডাঙৰ হৈ গ'ল কাৰণে ওচৰৰ মানুহে বোলে দেখা পালে সুধে, হাঁহে। লাজ পাই পেলাই বাইদেউক মানে কি লগোৱা নাছিলে। তাৰপিছত মই আৰু কেশৱ মেমক সুধিলো, মেমে কৈছে হয়, এইটো ভাল লক্ষণ, গতিকে এইটো যিখিনি বীজাণু আছে সেইখিনি ওলাই যাব, আপুনি লগাব দিব। বায়ে লগাবলৈ বাদ দিছে, 1 মাহ মান লগোৱা নাছিল। তাৰপিছত মই বাক ফোন কৰি সুধিলো, সোধাত ক'লে মই আজিকালি লগাব বাদ দিছো, মোৰ ঘাঁ ডাঙৰ হৈ গৈছে। সকলোৱে মোক সোধে, মোক দেখা পাই ঘাঁ খিনি কি হৈছে, বহুত বহল হৈ গৈছে। তাৰপিছত মই গালি পাৰিলো, গালি পাৰাৰ পিছত বায়ে আৰু নতুনকৈ মানে আৰু ইউজ কৰিব ললে। ইউজ কৰাৰ পিছত সম্পূৰ্ণৰূপে ঘাঁ খিনি শুকাই গল। আৰু তাৰপিছত সৰুটো ইউজ নকৰা হ'ল, সৰুটো নালাগে বুলি কয়। কিন্তু মই
ডাঙৰটো লাগে, ডাঙৰটো বিচাৰি আহিলে মই নাই বুলি কওঁ, ঘৰত থাকিলেও নাই বুলি কওঁ। মোৰ মানে স্বীকাৰ নকৰা কাৰণে মোৰ খং উঠে। তাৰপিছত এনেকে 2-3 বাৰ মোক বিচৰাৰ পিছত মই দিয়া নাছিলো। লাষ্টত বেগৰ ভিতৰত মই দি পঠাইছিলো মনে মনে বাক, কিন্তু বা আজিকালি সেইটোৱে ইউজ কৰে, ডাঙৰটোৱে। এনেকুৱা ধৰণৰ ৰিজাল্ট। তাৰপিছত বাৰ থাইৰইড আছিলে, স্পেৰুলিনা ইউজ কৰিছে, কিন্তু বাৰ থাইৰইডটো কমিছে। বায়ে গম নাপায় আৰু কি সুধিলে কয় মই এইবিলাক কি খাইছো একো গম চম নাপাও এনেকে কয়। কিন্তু আজি যেনেকে মিটিং আছিলে, আৰু এদিন এনেকে মিটিং আছিলে, সিদিনা বা মোৰ ওচৰত আছিলে। গোটেই মিটিংখন শুনি আছিলে। সিদিনাখন আমাৰ মনোৰঞ্জন দাস ছাৰে মটিভেশ্যন দিছিলে। সেই মটিভেশ্যনত কৈছিলে কোনোবা এজনে বোলে থাইৰইড মানে থাইৰইডৰ কাৰণে স্পেৰুলিনাটো ইউজ কৰিছিলে। স্পেৰুলিনাটো ইউজ কৰাৰ পিছত সেই মানুহজনৰ থাইৰইডটো কমিছিলে। আমাৰ বাওতো থাইৰইড আছিলে। তাৰ পিছত সেই মিটিংখন শুনাৰ 4 দিন আগত বায়ে চেক কৰি আহিছে, মেডিকেলত গৈছিলে। মেডিকেলত যোৱাত মানে বাক ডক্তৰে থাইৰইডৰ টেবলেট খাব মানা কৰিছে। অথচ 12 বছৰ পাৰ হৈ গৈছে থাইৰইডৰ টেবলেট খোৱাত। তাৰ পিছত মিটিংখন শুনিলে, শুনাৰ পিছত বায়ে তেতিয়া মোক কি কয়, মই পৰহি গৈছিলো মেডিকেলত, যোৱাত মোক মানে ডক্তৰে কলে থাইৰইডৰ টেবলেট খাব মানা কৰিছে। মোৰ থাইৰইড নৰ্মেলত আছে, গতিকে থাইৰইড যিহেতু নাই, মোক থাইৰইডৰ টেবলেট মোৰ এতিয়া চাগে মোৰ স্পেৰুলিনাটো খোৱাৰ কাৰণে মোৰ থাইৰইডটো কমিছে। হয়, কিন্তু মানে বেমাৰটো কমিছে কিন্তু অনুভৱ কৰা মান নাছিলে। সেই ছাৰৰ মটিভেশ্যনটো শুনি পেলাই বাইদেউ মানে মানি লৈছিলে থাইৰইডটো মানে বাইদেউৰ নৰ্মেল হৈ গৈছে। এনেকুৱা ধৰণৰ টুথপেষ্টৰ পৰা মোৰ বাই এদিন কি হ'ল মানে দিনত ৰঙালাও চঙালাও কিবা খালে, ৰাতি আমি কণী খালো। দিনত ৰঙালাও কিবা 2টা বস্তু খালে আৰু খাব নলগীয়া। ৰাতি 12টামান বাজিছে, 12টামান বজাত বায়ে বিচনাৰ পৰা এবাৰে মাতিছে মোক, এবাৰে মাতিছে, এবাৰ মাতি মানে টোপনি ধুনীয়া টোপনি আহে ন 12টামান বজাত। এবাৰ মাতিলে মই শুনিলো কাণেদি, শুনি পতককে উঠিব পৰা নাই। তাৰ পিছত মই ইফালে চালো, বায়ে মানে কি হ'ল বিচনাৰ পৰা পকাত পৰি আছে, পকাত পৰি আছে, একদম পুৰা পেটটো ফুলিছে আৰু মুখেদি মাত চেঞ্জ নাই, মানে মুখেদি একদম মোৰে ফেন ওলোৱাৰ নিচিনা হৈ গৈছে। তাৰ পিছত মাও আছে ওচৰতে, মই কাকো মাতা নাই। কি কৰিম মই এতিয়া, মানুহজনে দাঙিবও নোৱাৰো অকলে, ইফালে সিফালেও কৰিব নোৱাৰো, মানুহজনৰ চেঞ্জ নাই, গম পোৱা নাই ক'ত আছে, বিচনাত আছে না মাটিত আছে। তাৰ পিছত এনেকুৱা পৰিস্থিতি হৈছে, মোৰ এম্বুলেন্স মাতিলেও আহি নাপায়। মই কি কৰিলো, মোৰ ঘপককে মনত পৰিলে, মনত পৰাত মই টুথপেষ্টটো একদম পুৰা ডাঙৰ টুথপেষ্টটো একদম ওঠত গোটেই ওঠটোতে মই মানে লগাই দিলো। লগাত দি পেলাই মই ক'লো তই যদি কাণে দি শুনি আছ আৰু অকমান চামুচেদি পানী লগাই দিছো ওঠত। মই অকমান যদি তই ভাল পাই আছ, এটা কাম কৰ, সেইখিনি লাহে লাহে চুপি চুপি ভিতৰলৈ নি সেনেকে ক'লো। কোৱাৰ পিছত সেইখিনি ভিতৰলৈ যোৱালৈকে মোটামুটি 20 মিনিট মান সময় লাগিছে। 20 মিনিট মান সময় গ'ল। যেতিয়া সেই টুথপেষ্ট খিনি ভিতৰত গ'ল, তেতিয়া অকমান বায়ে গাটো লৰচৰ কৰাৰ পিছত আৰু মই চামুচেদি পানী খুৱাই দিলো। এনেকে আধা ঘন্টামান থাকিল, আধা ঘন্টামান থকাৰ পিছত অকমান ভাল পালে। ভাল পোৱাত মই নিজে উঠিলে, চকুত পানী অকমান মাৰি দিলো, দি পেলাই উঠি পেলাই বিচনাত মই শুৱাই দিলো। যদি সিদিনাখন মোৰ টুথপেষ্টটো নাথাকিলে হয়, হয়তো মই সিদিনা কি কণ্ডিচন হল হয় সেইটো আৰু ভগৱানে জানে, মই নাজানো। কাৰণ এম্বুলেন্সো আহি নাপালে হয়, সেইটো পৰিস্থিতি। আৰু সেনেকুৱা এদিন মাৰো হৈছিলে। সেই ক্ষেত্ৰত ছেম টু ছেম, সেই ক্ষেত্ৰত মই মাকো টুথপেষ্ট দিয়ে এনেকে মই মাক বাৰু 3বাৰ মান দিছো। 3বাৰ প্ৰথমতে মায়ে একো গম পোৱা নাই বুলি কৈছিলে। তাৰপিছত আৰু নেক্সট বাৰে একো গম পোৱা নাই বুলি কৈছিলে। তাৰপিছত তৃতীয়বাৰ মই যেতিয়া দিলো, দি পেলাই মই চালো মানুহজনী ইফালে সিফালে চালো, একেলগতে শুই আছো মই মাৰ লগত। তাৰপিছত মাৰ মাত বোল নাই, ধুনীয়া টোপনি আহিছে। সিদিনাও সেই বাৰ নিচিনা একে কণ্ডিচন হলে হয়। গতিকে এনেকুৱা ধৰণৰ ৰিজাল্ট মই আমাৰ এটমি কোম্পানীৰ পৰা পাইছো। আৰু মোৰ ওচৰৰে এজনী মাইকীক মই মৰিংগা দিছিলো। তেখেতৰ মৰিংগা দিয়াত তেখেতক ডায়বেটিছ আছে বহুত বছৰ হ'ল, কিন্তু তেখেতসকলে মানে নেক্সট বাৰ নললে, এটাই ললে। এটা ললে যদিও তাৰ পৰা এটাই ৰিজাল্ট দিলে তেখেতে, মানে তেখেতৰ বোলে মানে মেন্সটো বন্ধ আছিলে। মেন্সটো কিন্তু মোক সেই কথাটো কোৱা নাছিল, মোক দিছিল ডায়বেটিছৰ কাৰণে। ডায়বেটিছৰ কাৰণে দিয়াৰ পিছত তেখেতৰ সেই মেন্সটো 8 মাহ নে 10 মাহ হোৱা নাছিলে। যেতিয়া মৰিংগাটো খালে, মৰিংগাটো খোৱাৰ পিছত মই তেখেতসকলৰ ঘৰত গৈছিলো। পইচা দিয়া নাছিলে, পইচা আনিবলৈ গৈছিলো। যোৱাত মোক ক'লে যে ইয়াৰ পৰা মই এটা ৰিজাল্ট পাইছো, সেইটো হ'ল মই বহুত ডক্তৰক দেখালো, চিকিৎসা কৰি আছো, কিন্তু মোৰ মেন্সটো ক্লিয়াৰ হোৱা নাছিলে। মই এই মৰিংগাটো খোৱাৰ পিছত মোৰ মেন্সটো ক্লিয়াৰ হৈছে। এনেকৈ মোৰ সেইটো শুনি ভাল লাগিছে। তেখেতসকলে নেক্সট বাৰ নললে যদিও তাৰ সেই এনেকে মই ৰিজাল্ট পালো। এজন মই লিভাৰ পেচেন্টক মই বৰ্তমান ট্ৰিটমেন্ট লৈ আছো।
তেখেতৰ হিমোগ্লোবিন কম। প্ৰথমতে তেখেতক 1 বছৰৰ মূৰত ব্লাড দিবলগীয়া হৈছিলে, তাৰপিছত 6 মাহৰ মূৰত ব্লাড দিবলগীয়া হৈছিল, তাৰপিছত মান্থলি ব্লাড দি আছিলে। কিন্তু আজি ইলেকশ্যনৰ 1 মাহ আগৰ পৰা মই তেখেতক ট্ৰিটমেন্ট কৰি আছো। তেখেতে হিমহিম আৰু মৰিংগা ডালিমৰ জেলি ল'ব দিছো, পইচাৰ কাৰণে তেখেতসকলে লোৱা নাই। কিন্তু স্পেৰলিনা, চিলাজিট, নিউট্ৰেচিটিকেল মিক্স, তাৰপিছত মিল্ক থ্ৰিষ্টল, টুথপেষ্ট এইকেইটা ইউজ কৰিছে। ইউজ কৰি 4 মাহ পাৰ হৈ গ'ল, তেখেতসকলে ব্লাড দিব লগা হোৱা নাই। মই তেখেতসকলক ক'লো আপোনালোকে যাওক, যাই পেলাই চাই আহক ডক্তৰৰ তাতে, যিহেতু আপোনালোকে মান্থলি ব্লাড দিয়ে, গতিকে ডক্তৰে কি ৰিজাল্ট দিয়ে চাই। তাৰপিছত ডক্তৰৰ ওচৰত গ'ল, ডক্তৰে তেখেতসকলক পৰীক্ষা কৰিলে আৰু ক'লে যে আপোনালোকৰ 2 পইণ্ট ব্লাড বাঢ়িছে, আপোনালোকৰ যদি কোনো ধৰণৰ প্ৰব্লেম নহয় তেতিয়া আৰু ব্লাড দিবলগীয়া নহয়, এনেকে ক'লে। গতিকে এতিয়া ঠিকেই আছে, এনেকুৱা ধৰণৰ ৰিজাল্ট পাইছো। কিন্তু যিখিনি তেখেতসকলক মই হিমহিম বা এইটো আমাৰ ডালিমৰ জেলিটো ল'ব দিছিলো, সেইটো ল'লে আৰু চাগে নিশ্চয় তেখেত উপকৃত হল হয়। সেইটো বৰ্তমান তেখেতসকলে লোৱা নাই, ল'ম বুলি কৈছে পইচা যদি হয়। গতিকে তেখেতসকলৰ আৰু মই কৈছো ক'ব পৰাখিনি, কিন্তু তেখেতসকলে লয় নলয় তো নিজে জানিব। আৰু এই ক্ষেত্ৰত আজি মোৰ 1 মাহ হোৱাই নাই। আমাৰ গাঁৱৰ এজনী মাইকী মানুহ আছিলে, পেচাব ইনফেকচন আছিলে তেখেতৰ। পেচাব ইনফেকচন থাকোতে তেখেতে ডক্তৰ এজনৰ তাত যায়, এটা টেবলেট দিয়ে, সেই টেবলেটটো 7 দিনৰ মূৰে মূৰে খাব লাগে, মাত্ৰ 500 টকা দিয়ে। এনেকে 25,000 টকা খেদালে মানে। সেই টেবলেটটোৱে দিয়ে ডক্তৰে, আৰু সেই খাই থকা কেইদিন ভাল, মানে গোটেই মানে ঘাঁ হৈ গৈছিলে, উঠিব নোৱাৰে, বহিব নোৱাৰে, মানে মানুহজনী চটফটাই থাকে। তাৰপিছত তেনেকে কথাই কথাই এদিন ওলোৱাত মানে আমি ক'লো, কোৱাত তাৰপিছত ক'লে মোৰ এনেকুৱা এনেকুৱা বেমাৰ হৈছে, গতিকে মই সেইকাৰণে মোৰ গা চা ভাল নহয়, মই একো কৰিব নোৱাৰো, উঠিব নোৱাৰো, বহিব নোৱাৰো, খাব নোৱাৰো, মোৰ এনেকুৱা কণ্ডিচন, মোৰ বাচি থাকিবৰ মন নাই। তাৰপিছত মই তেখেতক ক'লো যে তুমি এটা কাম কৰিবা, মোৰ পৰা এটা টুথপেষ্ট এটা লৈ ল'বা। টুথপেষ্টটো মই দিম, কিন্তু সেই টুথপেষ্টটো মই বাকীত নিদিওঁ। কাৰণ বাকীত দিলে মানুহে সঁচাকৈ কিছুমান মানুহক বাকীত দিলে মানুহে কাম নকৰা বুলি কয়। তাৰপিছত ক'লে কামত আহিবনে? মই কৈছো তুমি ব্যৱহাৰ কৰি চোৱা, মই প্ৰডাক্টটো তুমি পইচাটো যোগাৰ কৰা, মই ঘৰৰ পৰা লৈ আহি তোমাক দি আছো। এনেকে ক'লো। হোৱাৰ পিছত মোক পইচাটো যোগাৰ কৰিলে, মই ঘৰত গৈ টুথপেষ্টটো দি 4 দিন ইউজ কৰিছে। 4 দিন ইউজ কৰাৰ পিছত সম্পূৰ্ণৰূপে মানে সুস্থ। মই স্পেৰলিনা ল'ব দিছিলো, সিহঁতে নললে, সম্পূৰ্ণ সুস্থ, এতিয়া কোনো ধৰণৰ প্ৰব্লেম নাই। সিহঁতৰ মানে সেই টুথপেষ্টটোৱে কাটিলে, চিঙিলে, কৰবাত বিষালে চবতে লগাই মানে শেষ কৰিলে। আৰু ইমান ডাঙৰ পেচাব ইনফেকচন বেমাৰটো 4 দিনৰ ভিতৰত নাইকিয়া কৰিলে। এনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে। টনচিলৰ ক্ষেত্ৰত মই এজনীক দিছিলো, সেইজনী সপ্তাহত ল'ৰা 2জনক মেডিকেলক নিব লাগে, কিন্তু আজি 3 বছৰ পাৰ হৈ গ'ল, মোৰ পৰা টুথপেষ্ট নি আছে, আৰু তাইয়ে মোৰ প্ৰচাৰ খিনি কৰিছে। মই পিছত তাইৰ নাম ল'ব লাগিব। তাই ল'ৰা কেইটাক ডাঙৰ কৰিলে, 2টা ল'ৰাক ডাঙৰ কৰিলে, সৰু ল'ৰা। গতিকে অকল টুথপেষ্টটোৱে দিয়ে, অকল টুথপেষ্টটোৱে দিয়ে তাই ল'ৰাকেইটাক ডাঙৰ কৰিলে। তাই জ্বৰ হয়, চৰ্দি হয়, কিবা গাত ফোহা উঠিছে, যিকোনোতে নহওক মানে সেই টুথপেষ্টটোৱে সাৰথি হিচাপে লৈ আজি 3 বছৰ ধৰি তাই মানে সেই ল'ৰা 2টাক কোনো ধৰণৰ মেডিকেলত যাব লগা হোৱা নাই। আজি মোৰ এমাহ হোৱাই নাই। মাৰ নিমুনিয়া জ্বৰ হৈছিলে, মই গম পোৱা নাছিলো অৱশ্যে জ্বৰ হোৱা বুলি, কিন্তু মাৰ অকস্মাত মানে চেঞ্চলেছ হৈ পৰি গৈছিলে। লগালগ মই আমাৰ নলবাৰী নাৰ্ছিং হোমত ভৰ্তি কৰিলো। ভৰ্তি কৰাৰ সময়ত মানে ডক্তৰে কৈছে যে ICUত ভৰ্তি কৰিব লাগিব, ইয়াত মানে হেৰি নাই, আপোনালোকে ইয়াত চিকিৎসা নাই, গতিকে বেমাৰী চিৰিয়াছ, আপোনালোকে ইয়াৰ পৰা লৈ যাওক। তাৰপিছত আমাৰ নলবাৰীত সাৰথী হস্পিটেল বুলি এখন আছে, প্ৰাইভেট নাৰ্ছিং হোম। তাৰপিছত মোক তাত নিব দিলে, কিন্তু তাত নিব দিলেও মই 1.5-2 লাখ টকা খৰচ কৰিব লাগিব, মোৰ ইমান খিনিও মোৰ সামৰ্থ নাই। তাৰপিছত মই ক'লো মই ইয়াত নকৰো, কাৰণ ইয়াত মই সুবিধা খিনি নাপাম। মই GMCক লৈ গলো, গুৱাহাটীক GMCক লৈ গলো, মা 2 ঘন্টা ধৰি চেঞ্জ নাই। মই এম্বুলেন্স ইয়াৰ পৰা নি 1 ঘন্টাত মই নলবাৰীত থাকিলো, ইয়াৰ পৰা গৈ পোৱাত 1 ঘন্টা, 2 ঘন্টা সময় চেঞ্জ নাই। মই নলবাৰী নাৰ্ছিং হোমৰ পৰা ওলাই পেলাই মই ৰঙিয়া পাৰ হোৱাৰ পিছত মায়ে মাত্ৰ পানী অকমান খুজিছে, তাৰ পিছত নি মেডিকেলত ভৰ্তি কৰিলো। ভৰ্তি কৰিলে 4 দিন হৈ গৈছে। ডক্তৰে মাৰ পেটত ইনফেকচন ধৰিব পাৰিছে, পৰীক্ষা কৰিছে, কিন্তু বেমাৰ কি ধৰিব পৰা নাই। সিহঁতে কৈছে পেটত লাঞ্চত ইনফেকচন হৈছে, গতিকে
আপোনালোকৰ বেমাৰী চিৰিয়াছ, সেই বেমাৰী আপোনালোকে গতিকে আইচিউত ভৰ্তি কৰক। মাৰ তেতিয়া অৱশ্যে চেঞ্জ আহিছে, মা মানে নিজে কথা ক'ব পৰা হৈছে, মা আইচিউত যাবলৈ মানে এগ্ৰী নহয়। মোৰ দেউতাও আইচিউতে ঢুকাইছিলে, দেউতা যাব খোজা নাছিলে, ময়ে নিজে নি পেলাই আইচিউত ভৰাইছিলো, আৰু ভৰোৱাৰ মানে কৰাৰ পিছত তাত ঢুকাইছে। গতিকে মা সেই মানে হেৰিটোৱে মনত ভাবি থাকে, গতিকে মা আইচিউত যাব নিবিচাৰে। ডক্তৰক মই প্ৰথম দিনা নাযাওঁ বুলি চহী কৰি দিলো, তাৰপিছত নেক্সট দিনা ডক্তৰে আমাক চাব নাহিলে, জেনেৰেলত চাব নাহিলে। মই চুপাৰিনটেনডেন্টত তাত গৈছো, কৈছো ছাৰ মোক কেবিন দিয়ক, মই আইচিউত নাযাওঁ। তাৰপিছত ছাৰে মোক বুজাই দিলে যে কেবিনত আপোনালোকে যাব নালাগে, কাৰণ থকা মানুহকেইটাৰে সুবিধা হয়, গতিকে আপুনি জেনেৰেলত আইচিউত যদি নাযায় জেনেৰেলতে থাকক, কাৰণ ডক্তৰ খিনি নাৰ্ছ খিনি আপুনি হেৰিত পাব, ওচৰতে পাব। কেবিনত যদি যাব লগা হয়, কেবিনত আপুনি ডক্তৰ নাৰ্ছক বিচাৰি থাকিব লাগিব। মই কৈছো ঠিক আছে ছাৰ, আপুনি মোক অকমান হেল্প কৰি দিয়ক, তেখেতসকলক অকমান গুৰুত্ব দিব। এনেকে কলো। তাৰপিছত তেখেতসকলে তেখেত ঠিক আছে তাতে ৰাখক বুলি ক'লে, চুপাৰিনটেনডেন্টে, মই তাতে ৰাখিলো। প্ৰথম দিনা আইচিউত নাযাওঁ বুলি কোৱাৰ পিছত ৰাতি আৰু আহিছে ডক্তৰ, আহি মোৰ পৰা চহী লৈ গৈছে, 10:30 বজাত চহী লৈ গৈছে। মানে কৈছে যে আপোনালোকে যে নাযাওঁ বুলি কৈছে, আমি ৰিস্ক নলওঁ, গতিকে আপোনালোকে চহী কৰি দিয়ক। চহী কৰি দিলো। নেক্সট দিনা ডক্তৰ নাহিল, ওচৰত চাবই নাহিল। তাৰে পিছদিনাখন আৰু আহিছে, আহি পেলাই তেখেতসকলে কৈছে যে আপোনালোকে আইচিউত যাবনে? মই বোলো আইচিউত নাযাওঁ। কৈছে বেমাৰীক সুধি পেলাই আপোনালোকে চিকিৎসা কৰিব আহিছে নেকি? বেমাৰীৰ ডিচিছন ল'ব নালাগে, আপোনালোকে নিজে ডিচিছন লওক আৰু বেমাৰীক আইচিউত ভৰাওক। মই বোলো মই আইচিউত নাযাওঁ, আপোনালোকে যদি ইয়াত চিকিৎসা কৰিব পাৰে, মই মাছ যদি মৰে, যদি ঘৰত মৰিব, মই আইচিউত ভৰাই পেলাই মৰিব নিদিওঁ। এনেকে কৈ পেলাই মই মানে মাক সেই তাত আইচিউত নভৰালো। আৰু মই একো বস্তুৱে নিয়া নাছিলো মেডিকেলত। মই চেন্দেলো পিন্ধি যোৱা নাছিলো, মই যে কিবা প্ৰডাক্ট যে লৈ যাব লাগে সেইটোও জনা নাছিলো। তাৰ পিছত মোক এজন মোৰ ডাউনলাইনে হয়, তেখেত আছিলে আগতে অৰুণাচলত আছিলে, তেখেতৰ অনলাইন পেমেন্ট নাই, তেখেতে বেলেগৰ অনলাইনত পইচা দি পেলাই প্ৰডাক্ট লয়। সিদিনাও তেখেতে মোক ভগৱান হৈ লগ দিলে, তেখেতে মোক ফোন কৰিলে, তেখেতক প্ৰডাক্ট লাগে। প্ৰডাক্ট লগা বুলি কোৱাৰ পিছত মই কৈছো আপোনাক প্ৰডাক্ট ক'ৰ পৰা দিম, মই প্ৰডাক্টটো মই দিব নোৱাৰিম, আপুনি পইচা দিব নোৱাৰিলে। গতিকে আপুনি যদি পইচা দিয়ে মই অৰ্ডাৰ কৰি দিম। মই এতিয়া বৰ্তমান আপোনাৰ ঘৰত, মই মোৰ ঘৰত আছে, মই কিন্তু কেনেকে দিম, মই বৰ্তমান মই মেডিকেলত আছো, মোৰ মা চিৰিয়াছ, গতিকে আপোনাক মই প্ৰডাক্ট দিব নোৱাৰিম। তেখেতে সুধিলে ক'ত আছে আপুনি? মই বোলো মই GMC মেডিকেলত আছো। তেখেতে তেতিয়া ক'লে মই গুৱাহাটী সিজুৱাৰীত আছো, আপুনি যদি মোক প্ৰডাক্ট খিনি আনি দিব পাৰে, মই তেতিয়াহ'লে আপোনাৰ পৰা লৈ আহিম। সেনেকে কোৱাত মই ডাইৰেক্ট গাড়ী এখন যায় আমাৰ ঘৰৰ ওচৰৰ পৰা, সেই গাড়ীখনত সুধিলো। সোধাৰ পিছত নিম বুলি ক'লে, মই ঘৰত ফোন কৰিলো, বাক ফোন কৰাৰ পিছত বায়ে মোৰ তাৰ কাৰণেও দি পঠালে প্ৰডাক্ট, আৰু মই ক'লো মোৰ কাৰণে অলপ বেছিকৈ দি পঠাবি। টুথপেষ্ট, মৰিংগা, স্পেৰুলিনা দি পঠালে। এই মই ভগৱানৰ আচলতে সহায় লাগিব। তাৰপিছত ডক্তৰে কিন্তু মাৰ মুখ মেলি চোৱা নাছিলে, মই মাৰ মুখখন মেলিব দিলো। মেলিব দিয়াৰ পিছত মই মাক মুখখন মেলি দিলে, মাৰ মুখখন, জিভাখন এনেকুৱা হৈ গৈছে, একদম পুৰা ভাতৰ চামনিটো, ভাতৰ পানীৰ চামনি যেনেকুৱা বগা, মানে সেনেকুৱা বগা হৈ পেলাই মানে মাৰ মই জিভাখন দেখা পালো। দেখা পাই মই নিজে, মই বোলো মা যে আৰু ঘুৰি যাব আশা নাই, মনত মোৰ এনেকুৱা এটা ধাৰণা হ'ল। তাৰ পিছত মই টুথপেষ্টটো উলিয়ালো, 2টামান কেপচুলত জখাই উলিয়াই মাৰ জিভাত ঘুই দিলো। মই সেনেকে মই 15 মিনিটৰ মূৰে মূৰে 3বাৰ ঘুই দিলো। 3বাৰ ঘুই দিয়াৰ পিছত আৰু মই চালো মাৰ জিভাখন কেনেকুৱা হৈছে। তেতিয়া 3বাৰ ঘুই দিয়াৰ পিছত 15 মিনিট মান পিছত আৰু চালো যে মাৰ মুখখন একেবাৰে সৰু বাচ্ছাৰ জিভাখন যেনেকুৱা হয়, মানে ভিতৰে ভিতৰে ঘাঁ হৈ গৈছিলে। সেই ঘাঁটোৱে জ্বৰৰ পৰা ঘাঁ হৈ গৈছিলে, আমি ধৰিব পৰা নাছিলো, ডক্তৰেও জ্বৰ বুলি ধৰিব পৰা নাছিলে। সেই ইনফেকচনটোৱে গৈ লাঞ্চত লাগিছিলে। লাঞ্চত লগা কাৰণে ডক্তৰে কৈ আছিলে যে লাঞ্চত প্ৰব্লেম আছে, লাঞ্চত ইনফেকচন হৈছে। তাৰপিছত যেতিয়া মই মাৰ মুখখন, জিভাখন চালো, একদম সৰু কেঁচুৱা ল'ৰা ছোৱালীৰ মানে যেনেকুৱা ৰঙা হৈ যায় জিভাখন, সেনেকুৱা জিভাখন ৰঙা হৈ গৈছে। আৰু একদম আগটো কিবা কাটা, আমাৰ যিটো কাঁচিৰ দাৰৰ নিচিনা কেনেকুৱা ঘাট ঘাট হৈ গৈছে। তথাপিতো মোৰ সাহস বাঢ়িল তেতিয়া যে নিশ্চয় মানে আমাৰ এই প্ৰডাক্ট আদি মই ভাল কৰিব পাৰিম। এই বুলি মই চুৰ কৰি মই নিজেই, ডক্তৰে গম নোপোৱাকৈ স্পেৰুলিনা খোৱালো, মৰিংগা খোৱালো আৰু টুথপেষ্ট খোৱালো। জ্বৰ উঠিছিলে, জ্বৰতো মই নিজে গোটেই ৰাতি ৰখি আছিলো, মূৰত পানী দি ৰখি আছিলো, পানী দিছো। তাৰপিছত নাৰিকল তেল, আৰু এইফালে ডক্তৰেতো দিয়াই নাই একো টেবলেট, জ্বৰৰ টেবলেট দিয়াই নাই। নাৰিকল তেল, নেমু চেপি মূৰত দিছো, আৰু এইফালে মই গোটেই উৰ্না এখন তিয়াই পেলাই গোটেই ৰাতি 109লৈকে জ্বৰ উঠিছিলে মাৰ।
তাৰপিছত টুথপেষ্টো ঘঁহি দিলো, এনেকে দি পেলাই মাক জলপতি দি পেলাই মই ৰাখিলো। তাৰপিছত পিছদিনা ডক্তৰ আহি সুধিলে আপোনালোকে আইচুত নাযায়? মই বোলে আইচুত নাযাওঁ, আমাক আপোনালোকে, মোৰ সাহস যিহেতু বাঢ়িল আৰু মই বোলে আমাক আপোনালোকে হেৰি দিয়ক, ডিচাৰ্জ দিয়ক। এনেকে ক'লে, কোৱাৰ পিছত তাৰপিছত আপোনালোকে ঘৰত যাব নেকি? মই বোলে আমি যিহেতু আপোনালোকে ট্ৰিটমেণ্ট নকৰে আমি ইয়াতে থাকি লাভ নাই, কাৰণ আইচুত যিহেতু আমিও নিনিও, আপোনালোকে আমাক গুৰুত্ব নিদিয়ে, গতিকে আমি ইয়াত নাথাকো, আমাক ডিচাৰ্জ দিয়ক। তাৰপিছত বাইদেউজনী চালে, চাই উঠি ক'লে, মাক চাই অকমান আগতকৈ ভাল হৈছে, আপোনালোকে আৰু 2 দিন থাকক ইয়াতে চিকিৎসা লওক। সেনেকে, ঠিক আছে 2 দিন নহয় 4 দিনে থাকিম, 4 দিনে থাকিম, আমাক কিন্তু আপোনালোকে হেৰি কৰিব লাগিব, আমাক গুৰুত্ব দিব লাগিব। তাৰপিছত চাম বুলি কৈ গুচি গ'ল। এইফালে মই যেতিয়া ভালৰ ফালে আহিল, তেতিয়া মই বোলে আইচুত নিয়া পইচা খিনি মই ইয়াত হিমহিম খৰচ কৰিম, সেনে বুলি মই কেইবাজনকো ফোন কৰিলো, মই আমাৰ জেচিতাই ছাৰক ফোন কৰিলো, তাৰপিছত সঞ্জীৱ মালাকৰ ছাৰক ফোন কৰিলো, ফোন কৰিও মই তেখেতসকলৰ ওচৰত নাই বুলি ক'লে। মই মোক সেইদিনাৰ কাৰণে মই যদি দুপইকাটো পাও, মই হিমহিম মানে সাহস এটা বাঢ়ে, এনেকুৱা এটা মই ধাৰণা লৈ পেলাই তেখেতসকলক ফোন কৰিছিলো। জেচিতাই ছাৰে ক'লে মেম মোৰ ওচৰত বৰ্তমান খোলা নাই। তাৰপিছত সঞ্জীৱ মালাকৰ ছাৰক ফোন কৰিলো, তেখেতে ক'লে মেম মোৰতো খোলা নাই। তাৰপিছত মই কি কৰিম? ফুকন ছাৰ আছে, আমাৰ ফুকন ছাৰক ফোন কৰিলো, ফুকন ছাৰৰ ওচৰত আছে মই জানো। ফুকন ছাৰে দিম বুলি ক'লে, কিন্তু তেখেতৰ ঘৰ কোকৰাঝাৰত। তেখেতে ক'লে মেম মই আপোনাক দিব পাৰিম, কিন্তু কেনেকে দিম? মই বোলো আপোনাৰ বাছখন আছিল নহয়, সেই বাছখনতে আপুনি দি পঠাওক। তাৰপিছত ফুকন ছাৰে ক'লে, খবৰ কৰিলে, তেখেতেও কষ্ট কৰিছে অৱশ্যে, খবৰ কৰাত কি হ'ল, বাছখন বোলে নাহে। যেতিয়া মই সকলোৰে পৰা নিৰাশ হলো, নিৰাশ হৈ কি কৰিম, মই কাষ্টমাৰ কেয়াৰক ফোন মাৰিলো, মই বোলো মই মেডিকেলত আছো, মোক ইমাৰ্জেঞ্চি আপোনালোকে 4 দিনৰ ভিতৰত হিমহিম দিব পাৰিবনে? তাৰপিছত তেখেতসকলে ক'লে চেষ্টা কৰি চাম। তাৰপিছত মই ভাইটিৰ লগত আলোচনা কৰিলো যে মাক ইয়াত মেডিকেলত মই আইচুত নিয়াতকৈ সেই পইচা খিনি মই ইয়াত প্ৰডাক্ট লৈ পেলাই হেৰি কৰিম, মই মাক ট্ৰিটমেণ্ট ল'ম। সেই বুলি ভাবি পেলাই মই হস্পিতেলতে মই হেৰি কৰিলো, এই হিমহিমটো মই অৰ্ডাৰ কৰিলো, আৰু অৰ্ডাৰ কৰি তাৰপিছত নেক্সট দিনা ডক্তৰে আমাক 2 দিন ৰাখিম বুলি কৈছিলে, যদি 2 দিন নাৰাখিলে পিছদিনা ডিচাৰ্জ দিলে। তাৰ পৰা অহাৰ 3-4 দিন পিছত মোৰ হিমহিমটো আহি পালে, আৰু মই বৰ্তমান হিমহিমটো মাক খুৱাই আছো। আৰু আগতকৈ মানে বহুত ভাল পোৱা নাই, ধৰক যিমান খিনি দুৰ্বল মানুহ এটা সহজত সেইদিনা, কিন্তু সকলোখিনি কাম নিজৰ কাম খিনি কৰিব পৰা হৈছে, বা লেট্ৰিনত যাব পৰা, খোৱা বোৱা সম্পূৰ্ণ কৰিব পৰা হৈছে। কিন্তু দুৰ্বলতা খিনি ভালদৰে ভাল পোৱা নাই, আৰু ভয় লাগে আমাৰ অকলে মানে বাহিৰত যাব দিবলৈ। কিন্তু মা কিন্তু নিজে কৰিছে, আজি চব্জি নিজে কুটিছে, ভাত খাই বাচনো ধুব গৈছে মায়ে। গতিকে বহুত খিনিয়ে মানে ইয়াৰ পৰা মই উপকৃত হৈছো। আৰু মই ওচৰ চুবুৰীয়াতো মই কিছুমানক মই প্ৰডাক্ট দিছো, তেখেতসকলৰ পৰা মই বহুত খিনি ৰিজাল্ট পাইছো। গতিকে মই এটমি প্লেটফৰ্মত থাকি খুবেই সুখী, আৰু মই যিহেতু নিজৰ পৰিয়ালটোক মই ইয়াৰ পৰা সুন্দৰ ট্ৰিটমেন্ট দিব পাৰিছো, বা মইও ইয়াৰ পৰা নিজে ইউজ কৰি বোলে মই সুস্থ হব পাৰিছো। মোৰ আগতে নাৰ্ভৰ প্ৰব্লেমৰ নিচিনা নাছিলে, ঠিক ৰাতি শুই থাকোতে কি হয়, ভৰিৰ ডিমাতে হওক বা ভৰিৰ পতাতে হওক, মোক নাৰ্ভডাল টানি ধৰে ৰাতি। কেতিয়াবা এনেকুৱা লাগে মই মাতিবও নোৱাৰো, কান্দিবও নোৱাৰো, মানে কি কৰিম কি নকৰিম, ভৰিখন লৰচৰ কৰিব নোৱাৰো, চিঞৰিবও নোৱাৰো, মই মানুহজন জঠৰ হৈ যাওঁ। এনেকুৱা এটা প্ৰব্লেম আছিলে মোৰ, ভাইটিৰ সেইটো প্ৰব্লেম আছিলে। কিন্তু মই স্পেৰুলিনা ইউজ কৰাৰ পিছত আজিলৈকে সেই প্ৰব্লেমটো এতিয়ালৈকে হোৱা নাই। আৰু মই কাপোৰ ধুবলৈ হলে মোৰ মানে কি হয়, ভাগৰ লাগিছিলে, মই গা ধুই উঠি মই বাথৰুমত কাপোৰ ধুই আছিলো, মোৰ বায়ে ধুই দিছিলে। কিন্তু আজিকালি মোৰ সেইটো নহয়, আজিকালি মোৰ ভাগৰ নালাগে। আগতেও মই বহুত খোজকাঢ়ি ঘুৰিছিলো, আমাৰ কল্পনা মেমে জানে, তেখেতে আমি বহুত খিনিয়ে ঘূৰিছিলো। কাৰণ এতিয়াও সেনেকে, কিন্তু আগৰ নিচিনা এনাৰ্জিতে মাজতে কেইবছৰমান বহিছিলো, কিন্তু এটমিত সোমোৱাৰ পৰা আৰু সেই এনাৰ্জিটো আৰু আহিছে, এনাৰ্জিটো পাইছো। গতিকে ভাগৰ নালাগে। এটা যদি স্পেৰলিনা বা মৰিংগা খাই ওলাই যাওঁ, ঘূৰি অহালৈকে কোনো ধৰণৰ মানে ভাত খোৱা নাই নে কিবা ভাগৰ লাগিছে, এইটো গম নাপাও। খোৱাৰ পিছতে ভাগৰটো অনুভৱ হয়, কিন্তু নোখোৱালৈকে একো গম নাপাও। গতিকে আমাৰ এটমিৰ সুন্দৰ প্ৰডাক্ট হয়। ইয়াৰ পৰা আমি সকলোৰে পৰিয়াল বিলাক আমি সুস্থ ৰাখিব পাৰিম। আৰু লগতে আমি যদি শ্বেয়াৰ কৰো, আমি কিছুমানক মানে জীৱন আমি বচাও, কম পইচাত বা কম খৰচত আমি কিছুমানক সুস্থ শৰীৰ একতা দিব পাৰিম। গতিকে সকলোৱে বিশ্বাস কৰি এইখিনি গ্ৰহণ কৰক, আৰু আপোনালোকৰ নিজৰ কৰ্ম বুলি আগবাঢ়ি যাওক। আৰু গতিকে সকলোৰো সু ভৱিষ্যত কামনা কৰি, লগতে
আজি মোৰ মন্তব্যখিনি আগবঢ়ালো, আৰু ইয়াত যদি কিবা ভুল ত্ৰুটি হৈছে সেইখিনি মই নাজানো, আপোনালোকে ক্ষমা কৰি দিব। আৰু ইয়াৰ পিছত মই মোৰ মাইক্ৰফোনটো আমাৰ আজিৰ মেম গুৰু কেশন দত্ত মেমলৈ হেনবাৰ কৰিলো। ৱেলকাম মেম। হয় হয়, থেংক ইউ মেম, থেংক ইউ। বহুত সুন্দৰ আপুনি মন্তব্য আগবঢ়ালে। খুবেই ভাল লাগিছে। আৰু আপোনাৰ মাৰ সুস্থ হ'বলৈ আমি প্ৰাৰ্থনা কৰিছো, তেওঁ যাতে সোনকালে আৰোগ্য হয়, সুস্থ হয়। আৰু মেম এটা কথা ক'ব পাহৰি গলো ন, মাক মই হয় 15 দিন পিছত মাক মই লৈ গলো মেডিকেলত চেক আপ কৰিবলৈ। তাৰ হয় পিছত হয় মায়ে অকমান বুকখন বিষুৱা বুলি ক'লে। মই জানো মাৰ একো প্ৰব্লেম নাই, মা মানে কাহ অকমান আছিল, কাহ হলেতো আমাৰো বুকখন বিষাই ন। তাৰ পিছত হাৰ্টৰ পৰীক্ষা কৰিব দিলে, এক্সৰে কৰিব দিলে, আৰু ব্লাড পৰীক্ষা কৰিবলৈ চব পৰীক্ষা-চৰীক্ষা কৰি ডক্তৰক দেখালো। ৰিপৰ্ট ডক্তৰে ক'লে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই, এতিয়া ভিটামিন বস্তু খাব দিয়ক, যদি প্ৰয়োজন হয় এবাৰ আপোনালোকে 1 মাহ পিছত চেক আপ কৰিব আহিব। গতিকে আপোনালোকৰ কোনো ধৰণৰ মানে এতিয়া প্ৰব্লেমে নাই, গতিকে ভিটামিন বস্তু খাব দিয়ক। আৰু ভেৰি নাইচ। একো মেডিচিনে নিদিলে মেম। হয়, কোনো ভেৰি মেডিচিন নাইচ, ভেৰি নাইচ। হয় হয়, বহুত ধুনীয়া, বহুত ধুনীয়া। আৰু আপুনি এটমি প্ৰডাক্ট নিদিয়া হলে হয়তো বহুত তাতে ওলালেহেঁতেন, হয়নে ৰিপৰ্টত? বহুত মানে ট্ৰিটমেন্টটো দীঘলীয়া হলহেঁতেন। মেমে সময়মতে নিজে বিশ্বাস কৰি, এটমি বিশ্বাস কৰি প্ৰডাক্টবোৰ ব্যৱহাৰ কৰালে। মাকো সোনকালে মেডিকেলৰ পৰা ঘূৰাই আনিব পাৰিলে ঘৰলৈ। আৰু নিশ্চয় সুস্থ হব সোনকালে মায়ে। থেংক ইউ। আপোনাৰ মাৰ দীৰ্ঘায়ু কামনা কৰিছো, তেওঁ যাতে সুস্থ হয়, সোনকালে আৰোগ্য হয়, তাৰে প্ৰাৰ্থনা কৰিছো। হয় মেম, ইয়াৰ লগতে আৰু এটা কথা আপোনাৰ পৰা আমি সকলোৰ মাজতে জানিব বিচাৰো যে আপুনি কি ভাবে, এটমিত এজন ব্যক্তিয়ে স্বাৱলম্বী হব পাৰিবনে? হয় মেম, নিজৰ যদি বিশ্বাস থাকে নিশ্চয় আগবাঢ়ি যাব পাৰিব। কাৰণ চাওক, আমি খেতি কৰিবলৈ হলে পথাৰত কি কৰিব লাগিব, ঠিক আমি এখন খেতি পথাৰত নমাবলৈ ভাবিব লাগিব। কিন্তু আমাৰ কিছুমানে মানে আজিয়ে ইনকাম লাগে, আজি ইনকাম পাব। যিজন মানুহে বহুত টকা ইনভেষ্ট কৰে, কিন্তু আমি চাওক আমাৰ ইয়াত ইনভেষ্ট নাই। আমি কোনো ধৰণৰ দোকান লব নালাগে, ৰুম লব নালাগে, একো কৰিব নালাগে। আমি মাত্ৰ নিজে ইউজ কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে। আমি 500 টকাত এটা প্ৰডাক্ট লৈও আমি আমাৰ বিজনেচটো আগবঢ়াই যাব পাৰো। কিন্তু আমি যদি দোকান এখন দিওঁ মেম, দোকানখন দিলে ৰুম এটা ল'ব লাগিল, লাইনৰ বিল দিব লাগিল, একদম কম হলেও 3 লাখ টকাৰ তলত আমাৰ দোকান এখন নহয়। কিন্তু তাৰ বস্তু পচিও যাব পাৰে। কিন্তু আমি যদি বিশ্বাস কৰি লাহে লাহে, ধৰক আমাৰ পাৰ্ট টাইম, আমিতো এনি টাইম ইয়াত লাগি থাকিব নালাগে। নিজৰ মোবাইলটো আমি ফেচবুক চাইছো, ইউটিউব চাইছো, সেই ফেচবুক ইউটিউব চোৱা সময়খিনিয়ে যদি আমি আমাৰ মোবাইলত আমাৰ কৰ্মত দি দিওঁ, তেতিয়াহ'লে সেনেকে আমি, কাৰণ মোবাইলে আমাৰ মেম 300 টকা মান্থলি খাই আছে। একদম কমটো 300 টকা খাই আছে। আমি কোনোবা দিনা অনুভৱ কৰিছো নে? কোনে নকৰো। আমি পাগলৰ নিচিনা হৈ যাওঁ যদি আমাৰ মোবাইলৰ নেটটো কাটি দিয়ে, বন্ধ হৈ যায়, কাকো কল কৰিব নোৱাৰিলে। আমি বেলেগৰ পৰা ধাৰ কৰি হলেও লৈ পেলাই আমি মোবাইলত 300 টকাটো ভৰাও, কিন্তু সি আমাক ইনকাম নিদিয়ে, আমাক মনোৰঞ্জন দিয়ে। গতিকে সেই মনোৰঞ্জনৰ মাজতে যদি আমি অনুভৱ কৰি ভালদৰে সৎকৰ্মত ব্যৱহাৰ কৰো মেম, ইয়াৰ পৰা আমি ভৱিষ্যত 3টা জেনেৰেশ্যনৰ ইনকাম পাব পৰা সুবিধা আমাক কোম্পেনীয়ে দিছে। সেইখিনি আমি সদ ব্যৱহাৰ কৰিলে নিশ্চয় আমি উপকৃত হব পাৰিম। হয় হয়, নিশ্চয়। থেংক ইউ। অতি সুন্দৰ আপুনি কথা বুজাই দিলে। আমাৰ মাজত এতিয়া আমি স্বাৱলম্বীও হব পাৰো, আৰু 3 পিঢ়িলৈ, 3টা জেনেৰেশ্যনলৈকে আমি স্বাৱলম্বী হৈ থাকিব পাৰো, হয়নে? আমাৰ বিনোদ বগৰীয়া ছাৰে এটা পোষ্ট দিছিলে ট্ৰেইনিং গ্ৰুপত। মই অসমীয়াত অনুবাদ কৰি সকলো গ্ৰুপতে দিছো। আমাৰ এম্পায়াৰ মাষ্টাৰ এজন ঢুকাইছিলে, 2023-ত হয় সম্ভৱ। তেখেত ঢুকাওতে তেখেতে কি কৈছে, শাঙিল পাৰ্ক ছাৰক তেখেতে ধন্যবাদ দি গৈছে অসুস্থ হোৱা টাইমত। চেয়াৰমেন ছাৰলৈ তেওঁ শেষ কথা তেওঁ টেলিফোনত হেঙিল পাৰ্ক ছাৰৰ লগত কথা কৈছিলে, যে তেওঁ নাথাকিলেও তেওঁ পৰিয়াল 3 পিঢ়িলৈকে এতিয়া কোনো সমস্যা নোহোৱাকৈ জীৱন জীয়াই থাকিব পাৰিব, কোনো অভাৱ নোহোৱাকৈ। তেওঁ ইনকমৰ কাৰণে কোনো সমস্যা নহয়, টকা পইচাৰ কাৰণে কোনো সমস্যা নহয়। সম্পূৰ্ণ 3 পিঢ়িলৈকে স্বাৱলম্বী হৈ থাকিব পাৰিব, ইনকম তেওঁলোকে লৈ থাকিব পাৰিব। আৰু এই জীৱনটো এটমি আমাৰ আশীৰ্বাদ, আমাৰ জীৱনত এটা আশীৰ্বাদ হয়। গতিকে আমাৰ সকলোৰে
জীৱনত এটমীৰ আশীৰ্বাদ নিশ্চয় আহিব। আৰু বৰ্তমান আমাৰ গ্ৰুপৰ বহুতো লিডাৰ্ছে স্বাৱলম্বী হৈ আছে, ময়ো হৈছোঁ। আমাৰ মীনা মেম আৰু অন্য আমাৰ লিডাৰ্ছ বহুতো স্বাৱলম্বী হ'বলৈ আৰম্ভ হৈছে। গতিকে সকলোৱে হ'ব পাৰিব নিশ্চয় কৰ্ম কৰিলে। চ' থেংক ইউ, বহুত বহুত ধন্যবাদ মীনা নাথ মেম। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। থেংক ইউ।